নমস্কাৰ, মোৰ নাম তুলিকা হাজৰিকা। মোৰ ঘৰ ভোগপুৰত। মই ইয়াত আজিৰ পৰা 2 মাহমানৰ আগৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আছোঁ। ইয়াত ফিজিকেল ট্ৰেইনিঙৰ ক্লাছ আমাৰ ৰাজু ছাৰে বৰবাদীত ফিল্ডত কৰি আছে। আৰু আজি জুলাই 1 তাৰিখৰ পৰা ইয়াত ৰিটেন কোচিঙৰ ক্লাছো আৰম্ভ কৰিছে। আৰু আমি এনেদৰে তেওঁৰ দিহা পৰামৰ্শৰ দ্বাৰাই আগবাঢ়ি যাম বুলি চেষ্টা অব্যাহত ৰাখিম। ভৱিষ্যতে ডিফেন্সত যোৱাৰ সপোন আছিলে আগৰ পৰা, কিন্তু বহুতো মানে অসুবিধা হয়। ফিল্ডত মানে যাবলৈও ধৰক নিজেই কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আজি গৈছোঁ, কাইলৈ আকৌ ভাগৰি পৰিছোঁ। এতিয়া আমাক ৰাজু ছাৰে আগবঢ়াই নিছে। আজি যদি মই উঠিব পৰা নাইকিয়া ৰাতিপুৱা, তেওঁ ফোন মেছেজ কৰি উঠাইছে। আমাৰ এই RM ডিফেন্স একাডেমি যোৱা 1.5 বছৰ ধৰি ইয়াত আমি ওচৰৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি আৰম্ভ কৰিছিলোঁ। আমি নিজেও ফিজিকেল ট্ৰেইনিং তেওঁলোকক প্ৰভাইড কৰি আছিলোঁ। লগতে আমাৰ যিসকল ওচৰৰ প্ৰশাসনিক লাইনত থকা বা অলৰেডি তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থকা যিসকল ট্ৰেইনাৰ আছে, তেখেতসকলক আমি নিমন্ত্ৰণ কৰোঁ সপ্তাহত। তেওঁলোকে আমাৰ এই অনুষ্ঠানত আহি নিজৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনি শ্বেয়াৰ কৰে, ট্ৰেইনিং দিয়ে। আৰু তেনেদৰে আমাৰ যিটো ফিজিকেল ট্ৰেইনিং সেইটো চলি আছিলে, আজিৰে পৰা আমি আনুষ্ঠানিকভাৱে এই একাডেমিখনৰ ফিজিকেল ট্ৰেইনিঙৰ লগতে যিখিনি ৰিটেনৰ এক্সামৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যনৰ কাৰণে যিখিনি কোচিঙৰ দৰকাৰ আছে, সেই কোচিঙৰ আমি ব্যৱস্থা কৰিছোঁ। এটাই কথা ক'ম যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিখিনি আমাৰ নিবনুৱা যুৱক যুৱতী আছে, সেই যুৱক যুৱতীখিনি বৰ্তমান অৱস্থাত যিহেতু তেওঁলোকৰ কোনো চাকৰি বাকৰি নাইকিয়া, আৰু তেওঁলোকক আগুৱাই নিবৰ বাবে এটা আমাক সুন্দৰ ব্যৱস্থা লাগে যে ডিফেন্সৰ যিখিনি চাকৰি, পুলিচেই হওক, মিলিটাৰীয়ে হওক, আৰ্মিয়ে হওক, BSFেই হওক, এই কামখিনি কৰিবৰ বাবে তেওঁলোকে উপযুক্তভাৱে তাত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে আমাৰ এটা সুন্দৰ অনুষ্ঠান নাই, বা তেওঁলোকক প্ৰশিক্ষণ দিবৰ বাবে তেওঁলোকৰ শাৰীৰিকেই হওক বা লিখিত পৰীক্ষাৰ বাবে উপযুক্তভাৱে প্ৰশিক্ষণ দিবৰ বাবে কোনো অনুষ্ঠান নাছিলে। আমাৰ এই সন্তান, আমাৰ এই ভতিজা, এজন শিক্ষিত নিবনুৱা যুৱক ৰাজু বৰাই এটা সুন্দৰ বীজ অংকুৰিত কৰিলে, এটা চিন্তা আগত ৰাখি এই RM ডিফেন্স একাডেমি আৰম্ভ কৰিলে।